Hello student, এতিয়া আমি যোনটো কোৱেশ্চন কৰিব গৈ আছো হেতু কোৱেশ্চন তোমালোকে ভাবিছা বহুত টান কিন্তু মই কৈছো এটু কোৱেশ্চন মোৰ লগত কৰিলে বহুত সহজ চাও হা কেনেকৈ কৰো বহুত সহজ আমি পঢ়ি আছিলো ক্লাস 8 ৰ অনুশীলনী 2.1 অনুশীলনী 2.1 ৰ কোৱেশ্চন নম্বৰ 3 টো কৰি আছিলো কোৱেশ্চন নম্বৰ 3 xiv মানে 14 লৈকে অলৰেডি কৰি দিলো বেলেগ বেলেগ ভিডিও আৰু এটা 15 টো কৰিম 15 টো মই পঢ়িত বহাই থৈছো আছে কি 3 into 2 plus x minus 5 into twice x minus 3 divided by 5 minus 3x equal to 9 question to গঠন to দেখি এনেকুৱা লাগিছে এটো cos পূৰণ হ'ব cos মানে এটো cos হয় না cos পূৰণ হ'ব এনেকে 9 ৰ তলত কি আছে একটা আছে একটো মই বহাই দিছো কাৰণ তোমালোকে বুজি পাব বহাই দিছো প্ৰথমতে ভগ্নাংশটো ওপৰটোৱে পিছৰ ভগ্নাংশটো তলটোৰ লগত পূৰণ হ'ব একৰ লগত যিকোনো সংখ্যা পূৰণ হলে যিকোনো বস্তু পূৰণ হলে সদায় হেইটোৱে থাকে গতিকে এটো as it is থাকিব 2 plus x minus 5 twice x minus 3 যেনেকৈ আছে হেনেকৈ বহালো এতিয়া 9 লগত এটো পূৰণ হ'ব 9 into 5 minus 36 এটা সৰল কৰি আমি গৈ থাকিম সোৱা 3 লগত 2 পূৰণ হলে 3 দুগুণ 6 যোগ 3 into x 36 minus 5 into 2 10x ইয়াত কি চিন বহিব minus 5 আৰু minus 3 পূৰণ হ'ব minus এ প্লাস চিন বহিব minus এ সদায় প্লাস 5 into 3 15 সমান চিনৰ বাওফালটো কৰিলো সোঁফালটো কৰা 9 5 গুণ কিমান 45 মাইনাস আছে মাইনাস আহিব 9 3 গুণ কিমান 27 x টো লগত আছে আৰু থাকিব এতিয়া আমি x টকাখিনি বাওফালে লৈ আহো x কত আছে ইয়াত আছে এই তিনিটা পদ আমি সমান চিনৰ বাওফালে লৈ আহো 26x minus 10x টো যেনেকৈ আছে হেনেকৈ বহিব যেহেতু সমান চিনৰ বাওফালে আছে বাওফালে আমি বহাইছো আৰু minus 27x টো সমান চিনৰ সোঁফালে আছে আমি বাওফালে আনিম যেহেতু মাইনাস আছে আগত বাওফালে আনিলে কি হ'ব প্লাস 27x হ'ব ইকুৱেল কি বাছি থাকিলে হেগিটা বহুৱা 45 টো ইয়াতে আছে ইয়াতে থাকিব 6 টো এফালে আছে নহয় 6 টো আমি সোঁফালে 6 ৰ আগত যোগ চিন আছিল গতিকে ইয়াত কি আহিব -6 15 টো আছিল বাওফালে নিম সোঁফালে 15 ৰ আগত কি চিন আছিল প্লাস এফালে আহিলে কি হ'ব মাইনাস বুজিটো পাই আছে আখিললৈকে implies সোৱা প্ৰথমতে আমি যোগাত্মক কিটা কৰি লওঁ দিয়া ঠিক আছে যোগাত্মক কোনটো আছে 3x আৰু 27x plus 3x 27x কিমান হ'ব 30x minus 10x কিমান হ'ব 20x এনেকৈ কৰিলে তো তোমালোক বুজি নাপাবা গতিকে এটা স্টেপ কৰো plus 3x plus 27x 27 3 কিমান 30x থাকিলে কি minus 10x ইকুৱেল ইয়াত প্লাসত কি আছে অকল 45 আছে প্লাসত 45 আছে ইয়া 45 পাব আমি 6 টো আমি ব্ৰেক কৰি লব পাও ফাৰ্ষ্টত নহলে আমি দুটা মাইনাস আছে মাইনাস দুটা আমি আগতেও কৰি লব পাও যোনটো সহজ পোৱা দেই যোনটো সহজ পোৱা হেতুৱে কৰিবা মই বা এটোৱে কৰিছো মানে দুইটা তিনিটা একেলগে কৰিব পাৰি মই বাও এটোৱে কৰিছো 45 minus 6 45 পৰা 6 গলে কিমান থাকিব 39 যেটো এখন কইলো ন 39 থাকিলে কি minus 15 implies
30x পৰা 10x গলে কিমান থাকিব 20x minus 39 পৰা 15 গলে কিমান থাকিব 9 পৰা 5 গলে কিমান ইকুৱেল দিয়া আকৌ 9 পৰা 5 গলে কিমান 4 3 পৰা 1 গলে কিমান 2 ইমানে সহজ ন হৈ গল কৰি implies x ৰ মানটো বহাম 20 লগত x টো পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ ওপৰত থাকিলে 24 তলত থাকিলে 20 আমি জানো এ 4 এ 20ক কেবা যাব 5 বাৰ 4 এ 24ক কেবা যাব 6 বাৰ গতিকে x ইকুৱেল টু কিমান হল 6/5 হল x ইকুৱেল টু পালো আমি 6/5 গতিকে x ৰ মানটো আমি পাই গলো এতিয়া আকৌ আমাক ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব দিছে নহয় x ৰ মানটো x যত আছিল আমি তাত বহাম বেলেগ এটা পেজ লৈছো যাতে এটা পেজতে সব হয় প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো বহাই লওঁ লেফট হ্যান্ড সাইড to কি আছে 3 into 2 plus x minus 5 into twice x minus 3 divided by 5 minus 3x এটো কই equal to 9 পাব লাগিব কোৱেশ্চন তো equal to 9 নাছিলে জানো এটো সোৱা equal 9 নাছিলে জানো এটো কই equal to 9 পাব লাগিব আমি x ৰ মান আমি কিমান পালো 5 ভাগৰ 6 পালো আমি এটা 5 ভাগৰ 6 টো x ৰ ঠাইত বহাই দিম দেই x ৰ মান কিমান x equal to 5 ভাগৰ 6 x ৰ মানটো বহাই যাম এতিয়া বেলেগ একো কৰিব নালাগে ইমান একো টান নহয় 5 minus 3 লগত x টো পূৰণ হৈ আছে গতিকে 3 পূৰণ 5 ভাগৰ 6 একেদৰে 3 into 2 plus 5 ভাগৰ 6 minus 5 into 2 into 5 ভাগৰ 6 minus 3 কি কৰো এই লাইনটোত অকল x যত আছিল তাত আমি x ৰ মান 5 ভাগৰ 6 টো বহাই দিলো এতিয়া আমি সৰল কৰি লাহে লাহে গৈ থাকিম এটা এটা স্টেপ কে কৰি মাজৰ চিনডাল বহাই লোৱা তলৰটো কোনচোন আগত 5 minus 3 6 গুণ কিমান 18 তলত কি থাকিলে 5 উপৰটো কৰো এটো 3 টো উপৰত নাই জানো উপৰে উপৰে পূৰণ হ'ব 3 তলত 1 নাই জানো 1 5 গুণ 5 হ'ব এটো মানে জনা মানুহে মানে এবোৰ এক সেক বিলাক ভাবি নথাকে আৰু এটো 3 টো মাজত আছে মানে উপৰত আছে 3 6 গুণ 18 হ'ব হিমানে কথা তোমালোক মানে এতিয়া আৰু ইমান হেৰিকে কৈ থাকিবল নাই আৰু 3 6 গুণ 18 ইমানে জানি লবা 3 ব্ৰেকেট দিলু এটা কথা নহয় এই যে এটো কি ভগ্নাংশ বুলি কয় 2 সমস্ত 5 ভাগৰ 6 এটো 2 plus 5 ভাগৰ 6 নাই জানো আমি এটো লিখিব পাৰো 2 সমস্ত 5 ভাগৰ 6 বুলি লিখিব পাৰো গমছে না এটো উত্তৰটো কি হ'ব ইকুৱেল টু 5 টো 5 হৈ থাকিলে 2 5 গুণ 10 10 6 কিমান 16 5 ভাগৰ 16 পালো ভগ্নাংশ বিলাক এনেকে মানে এটা গোটা সংখ্যাৰ লগত এটা ভগ্নাংশ যোগ থাকিলে ভাল মানে এটো মিশ্ৰ ভগ্নাংশ বুলি কয় নেকি পাহৰি থাকিলো মই বহুত দিন পঢ়া নাই 5 বছৰ পিছত ক্লাস কৰিব আহিছো ন মিশ্ৰ ভগ্নাংশ বুলি কয় নেকি চাই লবা হ দেই এটো আমি এনেকে আমি কৰিব পাও এটো 5 ভাগৰ 16 পালো 5 ভাগৰ 16 আমি ইভাগে কৰিলেও হ'ব দেই আমি ভগ্নাংশ যোগ কৰি চাওচোন হয় নহয় হ'ব 5 এটো যদি হয় আমি নেক্সট এনেকে কৰিম 5 কেলে বহালো 1 ৰ তলত কি আছে 2 তলত কি আছে 1 আৰু 5 ৰ লসাগু কি হয় 5 আমি বহালো তলত 5 5 একে 5ক 5 বাৰ যাব হৰণ কৰিলো 5 দুগুণ কিমান 10
যোগ 5 5ক এবাৰ যাব 1 6 গুণ কিমান 6 6 6 6 6 মানে 10 6 16 তাৰমানে আমি এইটো ষ্টাইলত আমি কৰিব পাৰো মানে মই এটা জানো মই তোমালোকক মানে এনেকৈ দেখুৱাহে হ'ল এইটো মই জানো কাৰণেতো কৈছোঁ মাইনাছ 5 ব্ৰেকেট দিলোঁ পূৰণ চিন আছে এটা আছে পূৰণ চিন এটা আছে বিয়োগ চিন পূৰণটো আমি আগত কৰিম পূৰণটো সদায় আগত কৰে 2 6 গুণ কিমান 12 তলত থাকিলে কিমান 5 মাইনাছ 3 নিশ্চয় বুজিছা ইয়ালৈকে এতিয়া কৰিম ইকুৱেল এইটো আকৌ এনেকৈ সমস্ত যে বহাই অকল গোটা সংখ্যাৰ লগত যোগ থাকিব লাগিব আকৌ বিয়োগ থাকিলে নহ'ব ইকুৱেল এই মাজৰ চিনটো আমি বহাই ল'লোঁ এতিয়া আমি এইটোক ফাৰ্ষ্ট কৰি লওঁচোন তাৰপৰা ওপৰটো কৰিম 5ৰ তলত কি আছে 1 আৰু 5ৰ লসাগু 5 এইটো চিন বহালোঁ লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু 1 5ক 5 বাৰ গ'ল 5 5 গুণ 25 মাইনাছ 5 5ক এবাৰ গ'ল 1 পূৰণ 18 18 তলৰ কোণ কৰিলোঁ এতিয়া ওপৰৰ কোণ কৰিম ধুনীয়াকৈ 3 এই ব্ৰেকেট চিনটো উঠাই দিওঁ যিহেতু এইটো এটা ভগ্নাংশ হৈ যাব ব্ৰেকেট চিনটো উঠাই দিলে কি হ'ব পূৰণ 10 6 কিমান 16 ডিভাইডেড বাই 5 এইকণো কৰিলোঁ মাইনাছ 5 আকৌ ভগ্নাংশ বিয়োগ এটা আছেই নহয় আমি এতিয়া ভগ্নাংশ বিয়োগটো কৰি লওঁ 3 তলত কি আছে 1 5 আৰু 1ৰ লসাগু 5 5 5ক এবাৰ গ'ল 1 পূৰণ 12 12 বিয়োগ 1 5ক 5 বাৰ গ'ল 5 3 গুণ 15 ঠিক আছে ইয়ালৈকে নিশ্চয় বুজিছা ইমান পুংখানুপুংখভাৱে বুজাই দিছোঁ বুজিব লাগিব ইকুৱেল মাজৰ সমান চিনটো আগত বহাই ল'লোঁ তলৰটো কৰোঁচোন তলৰটো কৰা তলত কি থাকিলে 5 ওপৰত থাকিলে 25ৰ পৰা 18 গ'লে কিমান হ'ব 18 19 20 21 22 23 24 25 7 5 ভাগৰ 7 থাকিলে ওপৰটো কৰাচোন এইটো ভগ্নাংশ পূৰণ আছে ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ 3 6 গুণ 3 পূৰণ 16 3 16 48 নেকি 48 বহাই দিলোঁ ডিভাইডেড বাই 5 মাইনাছ 5 ইনটু বহাই দিলোঁ কাৰণ এইটো এটা ভগ্নাংশ এটা সাধাৰণ ভগ্নাংশ এটা হৈ যাব নহয় 12 পৰা 15 গ'লে 12 পৰা 15 যায় জানো যায় অংকত যায় 12 পৰা 15 গ'লে কি হ'ব 3 মাইনাছ চিনটো থাকিব যেহেতু 15 আগত মাইনাছ আছে 15টো যেহেতু ডাঙৰ 12তকৈ 3 ডিভাইডেড বাই 5 এটা পূৰণ চিন এটা বিয়োগ চিন একেলগে নবহে সেইকাৰণে আমি ভগ্নাংশটো অঁতৰাব নোৱাৰোঁ হ'ব এতিয়া চোৱাচোন এই 5টা আৰু এই 5টাটো কাট খাই গ'ল এই বিয়োগ চিনটো মাজত আছে হয় নাই এইটো পাৰ্টটো বেলেগ এই পাৰ্টটো পৰা এই পাৰ্টটো বিয়োগ কৰিব লাগিব এই বিয়োগ চিনটো মানে ইয়াৰ মাজত আকৌ কাট কুট কৰিব নোৱাৰা যিহেতু ইয়াত বিয়োগ চিন এটা আছে আৰু ইয়াত বিয়োগ চিন আছে এইটো বেলেগ কথা 5 ভাগৰ 3টো ঋণাত্মক হৈ কাৰণে ইয়াত বিয়োগ চিন আছে ঠিক আছে এই 5টো আৰু এই 5টো আমি কাটি দিব পাৰিম এইটো 5 তলত আছে এইটো 5 ওপৰত আছে আমি কাটি দিব পাৰিম তাৰপিছত কি থাকিলে চোৱা ইকুৱেল তলতটো 5 ভাগৰ 7 থাকিলে ওপৰত কি থাকিলে ওপৰত থাকিলে 48 ডিভাইডেড বাই 5 মাইনাছে মাইনাছে কিমান হৈ গ'ল প্লাস হৈ গ'ল ইয়াত অকল কি থাকিলে অকল 3 হে থাকিলে ইয়াত কি থাকিলে অকল 3 থাকিলে এটো আমি মিশ্র ভগ্নাংশলে লৈ যাওঁচোন বেছি কষ্ট নকৰি 3 সমস্ত 5 ভাগৰ 48 হল ডিভাইডেড বাই 5 ভাগৰ 7 থাকিলে ইয়াতে কোনচোন নাতে দে ইকুৱেল মাজৰ সমান চিনটো বহালো তলত থাকিলে 5 ভাগৰ 7 ওপৰত থাকিলে 5 ৰ তলত থাকিলে এই 5 ৰ তলত বহি গল 3 5 গুণ কিমান 15 15 লগত 48 যোগ হ'ব
15 লগত 48 এটা যোগ কৰাচোন 48 যোগ 15 8 5 13 3 উকলিলে 1 4 1 5 6 ওপৰত থাকিলে 63 সহজলে আহি গলো এতিয়া আমি সহজলে আহি গলো এতিয়া আমি এই হৰণটো পূৰণ কৰিম 5 ভাগৰ 63 ইনটু 5 ভাগৰ 7 আছে নহয় 7 ভাগৰ 5 হ'ব পাছে পাছে কাট খাই যাব নহয় ওপৰত 5 তলত 5 পাছে পাছে কাট খাই যাব 7 9 গুণ কিমান 63 যেন তেনে আমি পালোহি উত্তৰটো হ'ব ইকুৱেল টু 9 আছিল নাই ইকুৱেল টু 9 আছিল কিন্তু চোৱা অংকটো চোৱাচোন কৰিবলৈ কিন্তু ধৈৰ্য লাগিব আকৌ আৰু প্ৰেক্টিস লাগিব প্ৰথমতে যদি একদম তোমাক এই অংকটো দি দিয়া তুমি নোৱাৰিবা আকৌ প্ৰেক্টিস লাগিব কিন্তু সহজে হয় বস্তুটো কি আৰু যোগ বিয়োগ পূৰণ হৰণ কিনো ইমান কৰিব লাগে যোগ বিয়োগ পূৰণ হৰণ খালি ৰুল কেইটাহে জানিব লাগে প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস হেতু জানিব লাগে আকৌ হেৰি ৰুলটো জানিব লাগে এটো কি ৰুল আছিল মানে যোগ বিয়োগ পূৰণ হৰণ আৰু ব্ৰেকেট যদি থাকে প্ৰথমতে কোনটো কৰিবা ব্ৰেকেট মানে অফ এটো চোৱা 3 লগত 2 প্লাস x আছে নাই মানে 3 লগত একো নাই মানে ইয়াত ৰ এটা আছে অফ তাৰ মানে এটো পূৰণ বুজায় প্ৰথমতে আমি ব্ৰেকেট কৰিম বটমাছ ৰুল মনত পৰিলে বটমাছ ৰুলটো জানিব লাগিব বটমাছ ৰুলটো জানিব লাগিব বি মানে ব্ৰেকেট প্ৰথমতে আমি ব্ৰেকেট কৰিম সদায় ও মানে অফ ৰ থকা পাবা ৰ ডি মানে ডিভিজন পূৰণ আৰু হৰণ ডিভিজন মানে পূৰণ আৰু হৰণ যদি থাকে আমি প্ৰথমতে হৰণ কৰিম এম মানে মাল্টিপ্লিকেশন এ মানে এডিশন এস মানে সাবট্ৰেকশন গম পাইছে না এইবিলাক কিনো ইমান সহজ কথা যোগ বিয়োগ পূৰণ হৰণ যদি থাকে প্ৰথমতে হৰণ কৰিম তাপা পূৰণ কৰিম তাপা যোগ কৰিম তাপা বিয়োগ কৰিম তেতিয়া কথাবিলাক সব সহজ হৈ যাব হ'ব তে আজি কৰাটো এটো প্ৰথমতে আমি সমাধান কৰাটো নেদেখাও প্ৰথমতে আমি কি কৰিলো লেফট হ্যান্ড সাইডটো বহাই ললো বাওফালটো বহাই লৈ আমি x ৰ মানটো 5 ভাগৰ যে 6 x যত আছিল x ৰ ঠাইত x ৰ মানটো বহাই ললো যোগ বিয়োগ পূৰণ হৰণ যত যেনেকৈ আছে হেনেকৈ থাকিলে x ৰ মানটো বহাই আমি x ৰ মানটো x টো যেহেতু ভগ্নাংশ আমি ভগ্নাংশ যোগ বিয়োগ কৰিব লগিয়া হল গতিকে এটো ভগ্নাংশ আমি এটো যোগ কৰিলো আকৌ এটো ভগ্নাংশৰ পূৰণ কৰি আকৌ বিয়োগ কৰি আমি এনেকুৱা পালো হে আৰু